নমস্কাৰ ছাৰ বাইদেউসকল, ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীলৈ এটা বৃহৎ সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ সচিবক আজিৰেই নিৰ্দেশনাখন পঠিয়াইছে। নিৰ্দেশনাখনৰ বিষয় আছে PSUৰ নিয়মীয়া কৰ্মচাৰী আৰু অসম চৰকাৰে যিসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিকাল 60 বছৰলৈকে বৃদ্ধি কৰিছে সেইসকল কৰ্মচাৰীৰ ডাটা বিচৰা হৈছে। তাৰপিছত কৈছে, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে যে 2025-26 চনৰ বাজেট ভাষণত অসম চৰকাৰে 2025-26 বৰ্ষৰ বাবে আপোন বাহন আৰু আপোন ঘৰ আঁচনি অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। সেয়েহে এই আঁচনি দুটা কেৱল নিয়মীয়া কৰ্মচাৰীৰ মাজতে সীমাবদ্ধ ৰাখিব খোজা নাই, বৰং ৰাজ্য চৰকাৰে যিসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিকাল 60 বছৰলৈকে বৃদ্ধি কৰিছে সেইসকল ঠিকাভিত্তিক কৰ্মচাৰীকো সামৰি ল'ব খুজিছে। আৰু সেয়েহে অসম চৰকাৰৰ বিত্ত বিভাগে 7 এপ্ৰিল 2025 তাৰিখৰ আগতে ৰাজ্যৰ সকলো নিয়মীয়া কৰ্মচাৰী আৰু উল্লেখিত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সংখ্যা কিমান আছে সেয়া বিচাৰিছে। আৰু এই নিৰ্দেশনাখন টপ মোষ্ট আৰ্জেণ্ট বুলি গণ্য কৰিবলৈ দিছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে আপোন ঘৰ আঁচনি আৰু আপোন বাহন আঁচনি 2025-26 বিত্তীয় বৰ্ষৰ বাবেও অব্যাহত ৰাখিছে। আৰু এই আঁচনিখন কেৱল নিয়মীয়া কৰ্মচাৰীৰ বাবেই নহয়, বৰং যিসকল ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিকাল 60 বছৰ অসম চৰকাৰে নিৰ্ধাৰিত কৰিছে সেইসকলকো এই আঁচনি দুটাৰ সুবিধা প্ৰদান কৰিব। গতিকে এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম চৰকাৰে এটা বৃহৎ সুখবৰ দিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰ দুটা জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।